চাওক প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ এটা এপাৰ্টমেণ্ট আমি সেই এপাৰ্টমেণ্টটো প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ এয়া হৈছে লৰ্ড এনক্লেভ নামৰ যি এপাৰ্টমেণ্ট আৰু মহানগৰী হাতীগাঁও লখিমীনগৰত থকা এই লৰ্ড এনক্লেভ নামৰ এই এপাৰ্টমেণ্টটো আমি প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ কিয়নো এই যে লৰ্ড এনক্লেভ নামৰ এপাৰ্টমেণ্টটো আছে এই এপাৰ্টমেণ্টটোতে আছে এটা পাবত গজা সংগঠন আৰু সেই সংগঠনটোৰ নাম হৈছে কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি আৰু কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি নামৰ সেই পাবত গজা সংগঠনটো যি মুখ্য কাৰ্যালয় বা যি কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সেই কাৰ্যালয় এই এপাৰ্টমেণ্টটোতে থকা বুলি তেওঁলোকে দাবী উত্থাপন কৰে আৰু এই সংগঠনটোক নেতৃত্ব দিয়া আহিছে প্ৰদীপ কলিতা নামৰ এজন ব্যক্তিয়ে যিজন ব্যক্তিৰ ওপৰত এতিয়া কেতবোৰ অভিযোগ উত্থাপন হৈছে কিয়নো যি কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি নামৰ যি পাবত গজা সংগঠন এই সংগঠনটো সেইজন প্ৰদীপ কলিতাই এই এপাৰ্টমেণ্টটোৰ পৰাই চলাই গৈছে দীৰ্ঘদিনে আৰু এই এপাৰ্টমেণ্টটোত যিহেতু সেই যি সংগঠনটো থকা বুলি উল্লেখ কৰে তেওঁলোকে বিভিন্ন সময়ত কিন্তু ইয়াত কোনো ধৰণৰ এতিয়ালৈ এখনো চাইনবোৰ্ড দেখিবলৈ পোৱা নাই ইয়াত যে এটা কাৰ্যালয় আছে ইয়াত যে এটা সংগঠনৰ কাৰ্যালয় আছে কোনো ধৰণৰ ইয়াত উমান পোৱা নাযায় কিয়নো ইয়াত কোনো ধৰণৰ চাইনবোৰ্ড নাই আনহাতে আন এক কথা উল্লেখ কৰিব লাগিব এইজন প্ৰদীপ কলিতা সেই পাবত গজা সংগঠনটোৰ এইজন প্ৰদীপ কলিতাই যেতিয়া বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰে আৰু এই ঘোষণা কৰাৰ সময়ত তাত যিসকল প্ৰতিবাদকাৰী থাকে সেই প্ৰতিবাদকাৰীসকলক এইজন প্ৰদীপ কলিতাই সেই লোকসকলক ভাড়াত আনি তেওঁলোকে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদ কৰে আৰু সেই সংগঠনৰ লোক বুলি তেখেতসকলে পৰিচয় দিয়ে মাত্ৰ এজন ব্যক্তি প্ৰদীপ কলিতা সেই এজন ব্যক্তিয়ে এই সংগঠনটো চলাই আছে পুনৰ কৈছোঁ যে কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি আৰু কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি নামৰ এই সংগঠনটো সেই এজন প্ৰদীপ কলিতাই এতিয়া চলাই আছে তেখেতেই হৈছে সভাপতি তেখেতেই সম্পাদক তেখেতেই সদস্য মাত্ৰ এজন ব্যক্তিৰে এটা তেখেতে সংগঠন চলাই আছে আনহাতে আন এক কথা উল্লেখ কৰিব লাগিব যিসকল সংগঠনৰ ব্যক্তি সচৰাচৰ সাধাৰণভাৱে তেওঁলোকে চলা ফুৰা কৰে সাধাৰণভাৱে জীৱন যাপন কৰে তেনেস্থলত এইজন প্ৰদীপ কলিতাই কেনেধৰণে আচলতে এটা এপাৰ্টমেণ্টত তেখেতে বসবাস কৰিব পাৰিছে সেয়াও ডাঙৰ প্ৰশ্ন এটা এপাৰ্টমেণ্টত তেখেতে বসবাস কৰিছে আৰু সেই এপাৰ্টমেণ্টটো হৈছে লৰ্ড এনক্লেভ নামৰ এই এপাৰ্টমেণ্টটো আমি পুনৰ দেখুৱাইছোঁ লৰ্ড এনক্লেভ নামৰ মহানগৰী হাতীগাঁও লখিমীনগৰত থকা এই এপাৰ্টমেণ্টটোত প্ৰদীপ কলিতাই আচলতে কেনেধৰণে এপাৰ্টমেণ্ট লৈ থাকিব পাৰিছে তেখেতে এপাৰ্টমেণ্টত থকা সেই যি ধন সেই ক'লা ধন ক'ৰ পৰা তেখেতে লাভ কৰিছে সেয়াও ডাঙৰ প্ৰশ্ন কিয়নো বিভিন্ন সময়ত তেখেতক বিভিন্ন প্ৰতিবাদস্থলীত দেখিবলৈ পোৱা যায় যেতিয়া প্ৰতিবাদস্থলীত তেখেতৰ প্ৰতিবাদস্থলীত যেতিয়া দেখিবলৈ পোৱা যায় তেখেতৰ সৈতে কেইবাগৰাকীও প্ৰতিবাদকাৰী দেখিবলৈ পোৱা যায় অভিযোগ উত্থাপন হৈছে আমাৰ হাতত তথ্য আছে যে তেখেতে যিসকল প্ৰতিবাদকাৰী লৈ যায় সেই প্ৰতিবাদকাৰীসকল তেখেতে ভাড়াত লৈ আহে যেতিয়া চৰকাৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে বিভিন্ন পদক্ষেপ লয় তেতিয়া কিন্তু এইগৰাকী প্ৰদীপ কলিতাই বিধি পথালি দিয়ে এইজন প্ৰদীপ কলিতাই আন এক অভিযোগ উত্থাপন হৈছে আমাৰ হাতত ইতিমধ্যে প্ৰমাণ আছে মাত্ৰ কেইটামান টকাৰ বাবে এইগৰাকী প্ৰদীপ কলিতাই ধনৰ বাবে কিন্তু RTI কৰ্মী বুলিও নিজকে চিনাকি দিয়ে RTI তেখেতে মাৰিবলৈ চেষ্টা কৰে RTI কৰিবলৈ চেষ্টা কৰে মাত্ৰ ধনৰ কাৰণে আমি পুনৰ দেখুৱাইছোঁ এই যে এপাৰ্টমেণ্টটো এই এপাৰ্টমেণ্টটোতে আছে এটা সংগঠন পাবত গজা সংগঠন কৃষক শ্ৰমিক উন্নয়ন সমিতি বুলি যি সংগঠনটো আছে এই এপাৰ্টমেণ্টটোতে কিন্তু ইয়াত নাই কোনো ধৰণৰ এখনো চাইনবোৰ্ড এই কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি নামৰ যি সংগঠনটো ইয়াৰে পৰা চলাই গৈছে সেইগৰাকী প্ৰদীপ কলিতাই এই পাবত গজা সংগঠন এতিয়া ক'ব লাগিব যে অকল এইটো সংগঠনে নহয় এতিয়া যধে মধে একাংশ পাবত গজা সংগঠন জন্ম হৈছে তেওঁলোকে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু প্ৰতিবাদী কাৰ্যসূচীত যিসকল লোকক তেওঁলোকে নিয়োগ কৰে বা এই প্ৰতিবাদকাৰীলৈ মাতি আনে ভাড়াত আনে আৰু ব্যতিক্ৰম নহয় এইজন প্ৰদীপ কলিতা এতিয়া সেই লোকসকলক ভাড়াত আনি এনেধৰণে সংগঠন চলাই আছে কিন্তু আমি পুনৰ কৈছোঁ যে এটা এপাৰ্টমেণ্ট লৰ্ড এপাৰ্টমেণ্ট যি লৰ্ড এনক্লেভ নামৰ এই এপাৰ্টমেণ্টটোত সেই প্ৰদীপ কলিতাই বসবাস কৰে ইয়াত সাধাৰণভাৱে লোকসকলে বসবাস কৰে তেনেস্থলত এইজন প্ৰদীপ কলিতাই এপাৰ্টমেণ্টত থাকিবলৈ কেনেধৰণৰ সুবিধা পাব লাগিব সেয়াও ডাঙৰ প্ৰশ্ন কিয়নো যিসকল প্ৰতিবাদকাৰী আছে যিসকল সংগঠনকাৰী আছে সংগঠন চলাই আছে দেখিবলৈ পোৱা যায় যে সাধাৰণভাৱে জীৱন যাপন কৰে সাধাৰণভাৱে চলা ফুৰা কৰে তেনেস্থলত এইজন প্ৰদীপ কলিতাই কি উপায়েৰে আচলতে এটা এপাৰ্টমেণ্টত থাকিব পাৰিছে ইয়াৰ আৰু ৰহস্য কি ক'ৰ পৰা সেই ধন লাভ কৰে সেয়া ডাঙৰ প্ৰশ্ন কিন্তু আমি পুনৰ কৈছোঁ যে কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি এই পাবত গজা সংগঠনটোৰ এইগৰাকীয়ে সভাপতি প্ৰদীপ কলিতা সম্পাদকো তেখেতেই সদস্যও তেখেতেই মাত্ৰ এজন ব্যক্তিৰে এতিয়া এনেধৰণে সংগঠন চলাই গৈছে নাই কোনো ইয়াত বেনাৰ আমি দেখুৱাইছোঁ এখনো ইয়াত বেনাৰ দেখিবলৈ পোৱা নাই এখনো চাইনবোৰ্ড নাই মাত্ৰ এই এপাৰ্টমেণ্টটোতে তেখেতে চিনাকি দিয়ে যে আনৰ লগত কৈ ফুৰে যে তেখেতে
তেখেতে এটা সংগঠন চলাই আছে সেই সংগঠনটোত তেখেতে সভাপতি হয় তেখেতে সম্পাদক হয় আৰু এই এপাৰ্টমেণ্টতে তেখেতসকলৰ মুখ্য কাৰ্যালয় বুলি চিনাকি দিয়ে কিন্তু ইয়াত কিন্তু কোনো ধৰণৰ বেনাৰ পোষ্টাৰ বা কোনো ধৰণৰ ইয়াত সাইনবোৰ্ড দেখিবলৈ পোৱা নাই তেখেতে নিজকে দোহাই ফুৰে যে তেখেতে ধনৰ বিনিময়ত আচলতে ধনৰ বিনিময়ত তেখেতে RTA কৰে সেই তথ্য ইতিমধ্যে এনি ভাৰত 24ৰ হাতত আহি পৰিছে তেখেতে যিসকল প্ৰতিবাদকাৰী আছে বিভিন্ন ঠাইত তেখেতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে সেই প্ৰতিবাদ কৰা সময়ত যিসকল লোক নেতা প্ৰতিবাদকাৰী হিচাপে লৈ যায় সেইসকলক ভাড়াত লৈ আহে যেতিয়া ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ লয় সেই পদক্ষেপক সমৰ্থন কৰিব এৰি তেওঁলোকে কিন্তু বিধি পথালি দিয়ে এইসকল পাবত গজা সংগঠনক আচলতে নাকি লগাব কোনে সেয়াও এক কিন্তু ডাঙৰ প্ৰশ্ন কিন্তু এইগৰাকী প্ৰদীপ কলিতাৰ যি কলা আখ্যান এনি ভাৰত 24 সবিস্তাৰে পৰৱৰ্তী সময়ত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিব আৰু উদঙাই দিব ৰাইজৰ মাজলৈ যে এইগৰাকী প্ৰদীপ কলিতাই কেনেধৰণে আচলতে জীৱন যাপন কৰিছে এটা সংগঠন চলাই এটা পাবত গজা সংগঠন চলাই চাই থাকিব এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ